নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম 2025 বৰ্ষৰ সৰস্বতী পূজাৰ শুভ তাৰিখ আৰু শুভ সময় কিমান। কোন তাৰিখত সৰস্বতী পূজা উদযাপন কৰা হ'ব বা পালন কৰা হ'ব। 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে নে 3 ফেব্ৰুৱাৰী তাৰিখে সৰস্বতী পূজা পালন কৰা হ'ব। কোন দিনাখন আপুনি সৰস্বতী মাক পূজা অৰ্চনা কৰিব। কিমান সময়ত আপুনি পূজা অৰ্চনা কৰিব। কি বস্তু আপুনি সৰস্বতী মাৰ চৰণত অৰ্পণ কৰিব। আপুনিও নিশ্চয় মনে প্ৰাণে কামনা কৰে আপোনাৰ সন্তান আৰু আপুনি নিশ্চয় পঢ়া শুনাত আগ্ৰহ বৃদ্ধি হোৱাটো, পঢ়া শুনাত চোকা হোৱাটো নিশ্চয় বিচাৰে আপোনাৰ সন্তানক। যদি আপুনিও আপোনাৰ সন্তান পঢ়াত চোকা হোৱাটো বিচাৰে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক আৰু এই শুভ সময় আপুনি জানি লওক। এই শুভ সময়ত আপুনি মা সৰস্বতীৰ চৰণত অৰ্পণ কৰক এইকেইটা বস্তু। মা সৰস্বতীৰ কৃপাত আপোনাৰ সন্তানে পঢ়া শুনাত ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। মা সৰস্বতী দেৱীৰ কৃপাত আপোনাৰ সন্তানে পঢ়াৰ ক্ষেত্ৰত কিবা বাধা বিঘিনি থাকিলেও সেই বাধা বিঘিনি দূৰ হৈ পৰিব মা সৰস্বতীৰ কৃপাত। সেইবাবে আপুনি 2 ফেব্ৰুৱাৰীৰ দিনা নে 3 ফেব্ৰুৱাৰীৰ দিনা মা সৰস্বতীক পূজা কৰিব। কিমান সময়ত পূজা কৰিব আপুনি নিশ্চয় জানি লোৱাটো খুবেই জৰুৰী। যদি আপুনি শুভ সময়ত পূজা কৰিব পাৰে মা সৰস্বতীক, তেন্তে অত্যন্ত মংগল আপোনাৰ বাবে, আপোনাৰ সন্তানৰ বাবে। শিক্ষাৰ ক্ষেত্ৰত চমৎকাৰী ফল পাব পাৰিব। আজিৰ ভিডিঅ'টো আপুনি অলপো আধৰুৱা নকৰিব, শেষলৈকে চাই থাকক। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক এটা সৰু অনুৰোধ, আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক আৰু আপুনি মা সৰস্বতীৰ নামত অৱশ্যে এটা সুন্দৰ কমেণ্ট লিখিব। জয় মা সৰস্বতী বুলি এটা অৱশ্যে কমেণ্ট লিখি সৰস্বতী মাৰ নামত আপুনি এটা লাইক কৰিব বুলি এই ভিডিঅ'টোত আশা কৰিলোঁ। লগতে যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা নতুন কথা জানিব পাৰে আৰু প্ৰতিদিনে আমি দিয়া প্ৰতিটো নতুন ভিডিঅ' সকলোতকৈ আগত আপুনি দেখিবলৈ পায় যাতে। সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক তেন্তে আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। সৰস্বতী পূজা কোন দিনাখন পৰিছে, কোন সময়ত আপুনি পূজা কৰিব, কি বস্তু অৰ্পণ কৰিব সৰস্বতী মাৰ চৰণত, আহক আমি তাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰতি বছৰে সমগ্ৰ দেশে উলহ মালহেৰে পালন কৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা। মান্যতা অনুসৰি এই দিনটোত মা সৰস্বতীক পূজা কৰিলে ভাল ফল পাব পাৰি, শুভ ফল পোৱা যায় বুলি কোৱা হয়। হিন্দু ধৰ্মত বসন্ত পঞ্চমীক অতি শুভ দিন বুলি গণ্য কৰা হয়। প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী উৎসৱ পালন কৰা হয়। বসন্ত পঞ্চমী জ্ঞান, সংগীত আৰু শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী সৰস্বতী মাৰ নামত উৎসৰ্গিত। কোৱা হয় যে এই দিনটোত দেৱী সৰস্বতীৰ আৱিৰ্ভাৱ হৈছিল। বসন্ত পঞ্চমীৰ দিনা বসন্তৰ আগমনকো উদযাপন কৰা হয়। কোৱা হয় যে এই দিনটোত সৰস্বতী মাক পূজা কৰিলে ভাল ফল শিক্ষাৰ ক্ষেত্ৰত পোৱা যায়, শিক্ষাৰ্থীসকলৰ মনৰ ইচ্ছা পূৰণ হয়। সেয়েহে এই দিনটোত প্ৰায় শিক্ষাৰ্থীসকলে মা সৰস্বতীক ৰীতি নীতিৰ অনুসৰি পূজা অৰ্চনা কৰে। অসমৰো প্ৰায়ভাগ শিক্ষা অনুষ্ঠানত সৰস্বতী পূজা উদযাপন কৰা হয়। এই দিনটোত শিক্ষাৰ্থীসকলে সুন্দৰকৈ সাজ পাৰ পৰিধান কৰি মা সৰস্বতীৰ পূজাত অংশগ্ৰহণ কৰে। পুষ্পাঞ্জলি নিদিয়াকৈ সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে উপবাসে থাকে। পূজা অথবা নাম প্ৰসংগ শেষ হোৱাৰ অন্তত মাহ প্ৰসাদ বিলোৱা হয়।
পৰৱৰ্তী সময়ত অৰ্থাৎ পাছৰ সময়খিনিত সকলোৱে মিলি ভোজন কৰে। বসন্ত পঞ্চমী হিন্দুসকলৰ এক উৎসৱ, য'ৰ পৰা বসন্তৰ উদযাপনৰ প্ৰস্তুতি আৰম্ভ হয়। এই দিনটোত মা সৰস্বতীক পূজা অৰ্চনা কৰা হয়। এই উৎসৱ কৃষি পথাৰত পকা শস্যৰ হালধীয়া ফুলেৰে সৰস্বতী মাক আদৰা হয়। গোটেই বছৰটো সকলোৱে সৰস্বতী পূজাৰ বাবে অপেক্ষা কৰি থাকে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সৰস্বতী পূজা অতি বিশেষ। ৰাতিপুৱাৰ পৰা ৰোজা অৰ্থাৎ ব্ৰত ৰাখি বাগদেৱীক অঞ্জলি আগবঢ়াই পূজা অৰ্চনা কৰে। সৰস্বতী দেৱীৰ জ্ঞান, প্ৰজ্ঞা আৰু জ্ঞানৰ বাবে প্ৰাৰ্থনা কৰে। বসন্ত পঞ্চমী বা সৰস্বতী পূজা মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত পালন কৰা হয়। এই দিনটোত বহু লোকে হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰে। আপুনি এই দিনটোত কি বস্তু মা সৰস্বতীক অৰ্পণ কৰিলে মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব, আপুনিও নিশ্চয় জানিব বিচাৰে, আপুনিও অৰ্পণ কৰিব বিচাৰে, যাতে আপুনিও মা সৰস্বতী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব পাৰে। হিন্দু ধৰ্মৰ অনুসৰি সৰস্বতী পূজাৰ এই পবিত্ৰ দিনটোত অৰ্থাৎ বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতী দেৱীৰ আৱিৰ্ভাৱ হৈছিল, অৰ্থাৎ জন্ম হৈছিল। সেইবাবে এই দিনটোত মা সৰস্বতী দেৱীক পূজা কৰিলে আপুনি ভাল ফল পোৱাটো একেবাৰে নিশ্চিত। আপুনি ভক্তি মনেৰে, দৃঢ় বিশ্বাসেৰে মা সৰস্বতীক আপুনি পূজা অৰ্চনা কৰক। সম্পূৰ্ণ ৰীতি-নীতিৰ অনুসৰি আপুনি মা সৰস্বতীৰ কৃপা দৃষ্টি পোৱাটো একেবাৰে নিশ্চিত। গতিকে প্ৰিয় দৰ্শক, এতিয়া আমি জানি লওঁ আহক 2 ফেব্ৰুৱাৰীত পালন কৰা হ'বনে 3 ফেব্ৰুৱাৰীত পালন কৰা হ'ব সৰস্বতী পূজা অৰ্থাৎ বসন্ত পঞ্চমী তিথি। তেন্তে আহক আমি প্ৰথমেই জানো তাৰ বিষয়ে, তাৰ পাছত আপোনালোকক জনাম এই সৰস্বতী পূজাৰ দিনা আপুনি মাৰ চৰণত কি বস্তু অৰ্পণ কৰিব লাগিব, কি বস্তু অৰ্পণ কৰিলে মা খুবেই প্ৰসন্ন হ'ব। পুৰাণৰ মতে সৰস্বতী পূজাৰ এই দিনটোত আপুনি সৰস্বতী মাক পূজা কৰিলে দেৱী লক্ষ্মী আৰু কালী দেৱীৰ উভয়ৰে কৃপা দৃষ্টি লাভ কৰিব পৰা যায় বুলি বিশ্বাস কৰা হৈছে। সৰস্বতী পূজা 2025 বৰ্ষৰ 3 ফেব্ৰুৱাৰীত পালন কৰা হ'ব। মাঘ মাহৰ 20 তাৰিখে সোমবাৰে পালন কৰা হ'ব। এই পঞ্চমী তিথি 2 ফেব্ৰুৱাৰী নিশা 12:29 পৰা আৰম্ভ হ'ব আৰু এই পঞ্চমী তিথি 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখে পুৱা 9:59 লৈকে থাকিব। গতিকে আপুনি 3 ফেব্ৰুৱাৰী পুৱা 9:59 ভিতৰতে আপুনি সৰস্বতী মাক পূজা কৰি শেষ কৰিব। এই সময়খিনিত আপুনি পূজা কৰিলে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আপুনি 2025 বৰ্ষৰ 3 ফেব্ৰুৱাৰী সোমবাৰে আপুনি পুৱা 9:59 ভিতৰত আপুনি এই পূজা কৰি শেষ কৰক। এইখিনি সময়ত আপুনি পূজা কৰিব পাৰিলে খুব ভাল ফল পাব পাৰিব। তাৰ পিছত এই তিথি শেষ হ'ব। সেইবাবে আপুনি এই সময়খিনিতে মা সৰস্বতীক পূজা কৰক। যিকোনো বস্তু আপুনি অৰ্পণ কৰক। মা সৰস্বতীৰ প্ৰিয় বস্তু অৰ্পণ কৰক। মা সৰস্বতীক আপুনি ৰীতি-নীতিৰ অনুসৰি এই সময়খিনিত পূজা কৰক। আপুনি ভাল ফল পাব পাৰিব। এতিয়া আপোনালোকক জনাম আপুনি কি বস্তু মা সৰস্বতীৰ চৰণত অৰ্পণ কৰিব, যাৰ ফলত মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব। যদি আপুনি ইমানলৈকে ভিডিঅ'টো চাই ভাল পাইছে, মা সৰস্বতীৰ নাম আপুনি কমেণ্ট ছেকশ্যনত লিখা নাই, তেন্তে জয় সৰস্বতী মা বুলি এটা অৱশ্যেই কমেণ্ট লিখি এই ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। তেন্তে আহক আমি কি বস্তু অৰ্পণ কৰিব লাগে বসন্ত পঞ্চমীৰ দিনা তাৰ মাজলৈ আগবাঢ়ো এইবাৰ। প্ৰিয় দৰ্শক, সৰস্বতী পূজাৰ দিনা আপুনি ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিব আৰু গা ধুই অৰ্থাৎ স্নান কৰি আপুনি এখন হালধীয়া কাগজত এটা ৰঙা কলমেৰে আপোনাৰ মনৰ ইচ্ছাৰ বা আপুনি পৰীক্ষাত কেনেকৈ ভাল ফল পাব পাৰিব, আপোনাৰ ইচ্ছাসমূহৰ বিষয়ে, শিক্ষাৰ ক্ষেত্ৰত আপুনি কিবা বাধাৰ সন্মুখীন হৈছে যদি আপুনি শিক্ষাৰ ক্ষেত্ৰত কিবা ফলাফল পূৰণ কৰিব বিচাৰে বুলি
আপুনি সেই কাগজখনত লিখিব। হালধীয়া কাগজখনত ৰঙা কলমেৰে আপোনাৰ মনৰ ইচ্ছা বা আপুনি পৰীক্ষাত কি ভাল ফলাফল কামনা কৰিছে সেয়া পূৰণ হৈ যোৱা বুলি লিখিব। উদাহৰণস্বৰূপে, যদি আপুনি কোনো প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি কাগজখনত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি মা সৰস্বতীক আপুনি ধন্যবাদ জ্ঞাপন কৰিব আৰু সৰস্বতী পূজাৰ দিনা আপুনি পোৱা সেই কাগজখন মাৰ চৰণত অৰ্পণ কৰিব। আৰু পূজাৰ পিছত আপুনি নিজৰ পঢ়া টেবুলত সেই কাগজখন আপুনি থৈ দিয়ক। এনে কৰাৰ ফলত আপোনাৰ ইচ্ছা অতি সোনকালেই পূৰণ হ'ব। প্ৰিয় দৰ্শক, সৰস্বতী পূজাৰ দিনা আপুনি পুৱা সোনকালে মাৰ চৰণত আপুনি ময়ূৰ পাখি আৰু 5 টুকুৰা হালধি আপুনি মাৰ চৰণত অৰ্পণ কৰক। সৰস্বতী পূজাৰ দিনা সেই ময়ূৰ পাখি কেইখন আপুনি আনি পূজাৰ পাছত কিতাপৰ মাজত ভৰাই থ'ব। আনহাতে হালধিৰ সেই টুকুৰা কেইটা এখন হালধীয়া কাপোৰত বান্ধি থৈ সদায় আপুনি ৰাতি শিতানত থৈ দিব পাৰে। পৰীক্ষা শেষ নোহোৱালৈকে সেই হালধিৰ টুকুৰা কেইটা তেনেদৰেই থৈ দিব। এনেদৰে কৰিলে সৰস্বতী পূজাৰ দিনা মা সৰস্বতীৰ কৃপা আপোনাৰ ওপৰত বছৰটোলৈ থাকিব। ভালদৰে যাব, ভাল ফলাফল পাব পাৰিব আপুনি। সেইবাবে আপুনি এই বস্তু অৰ্পণ কৰি আপোনাৰ লগত ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি নিশ্চয় জানিব পাৰিলে কোনদিনা আপুনি সৰস্বতী মাক পূজা কৰিব, কি বস্তু অৰ্পণ কৰি আপুনি আপোনাৰ পঢ়া টেবুলত ৰাখিব, আপুনি যাৰ ফলত সৰস্বতী মাৰ কৃপা লাভ কৰিব পাৰিব। এই সকলোবিলাক কথা নিশ্চয় সুন্দৰভাৱে জানিব পাৰিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জানিব পাৰে এইখিনি কথা। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।